বহুত মানুহে ভাবে মেকুৰী ঘৰলৈ আহিল মানে কেৱল এটা সাধাৰণ ঘটনা। কেতিয়াবা পথ ভুল কৰি সোমাই পৰিল, কেতিয়াবা খাদ্য বিচাৰি আহিল। কিন্তু আমাৰ পূৰ্বপুৰুষসকলে কেতিয়াও এইটো সাধাৰণ বুলি নাভাবিছিল। তেওঁলোকৰ মতে প্ৰকৃতি কেতিয়াও বিনা কাৰণত সংকেত নিদিয়ে। মেকুৰী এনে এটা প্ৰাণী যিয়ে মানুহে নেদেখা পৃথিৱীখন অনুভৱ কৰিব পাৰে, য'ত শক্তিৰ অসন্তুলন হয়, য'ত নিগেটিভ এনাৰ্জি জমা হয়, য'ত ভাগ্যৰ দিশ ঘূৰিব লৈছে, তাতেই মেকুৰীয়ে দেখা দিয়ে বুলি লোকবিশ্বাস আছে। সেইকাৰণে বহুত সময়ত লক্ষ্য কৰা যায়, দীৰ্ঘদিন ধৰি সমস্যা চলি থকা ঘৰতে হঠাতে মেকুৰী আহে। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যৱসায়, টকা পইচা, পঢ়া শুনা, চাকৰি নাইবা বিবাহলৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাক যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। লোকবিশ্বাস আৰু আধ্যাত্মিক ধাৰণাত মেকুৰীক শক্তিৰ দৰ্পণ বুলি কোৱা হয়। ঘৰৰ ভিতৰত যি চলি আছে, টেনচন, ভয়, দুখ, লোভ, আশা, এই সকলোবোৰ শক্তি মেকুৰীয়ে অনুভৱ কৰে আৰু যেতিয়া সেই শক্তিৰ ভাৰসাম্য সলনি হ'বলৈ গৈ থাকে, তেতিয়া ই দেখা দিয়ে। এইটো জানি আচৰিত লাগিলেও সত্য। বহু লোকৰ জীৱনত ডাঙৰ পৰিৱৰ্তনৰ আগতেই মেকুৰী অহাৰ অভিজ্ঞতা আছে। কিছুমানৰ ক্ষেত্ৰত চাকৰি পোৱা, কিছুমানৰ ক্ষেত্ৰত টকাৰ পথ মুকলি হোৱা, আন কিছুমানৰ ক্ষেত্ৰত পুৰণি সমস্যাৰ অন্ত পৰাৰ আগমুহূৰ্ততেই এই সংকেত আহে। কিন্তু সমাজত এটা ভুল ধাৰণা বহুত দিন ধৰি চলি আছে, মেকুৰী মানেই অশুভ। এইটো ধাৰণা সম্পূৰ্ণ ভুল। আচলতে মেকুৰী অশুভ নহয়, ই সতৰ্কবাহক। ই ভয় দেখুৱাবলৈ নহয়, বুজাবলৈ আহে। কেৱল এইটো প্ৰশ্ন, আপুনি জানেনে, যেতিয়া মেকুৰী আপোনাৰ ঘৰৰ দুৱাৰৰ সন্মুখত ৰৈ যায়, সেই মুহূৰ্তটো সাধাৰণ নহয়। ই যেন আপোনাৰ জীৱনৰ দিশটো চাবলৈ আহিছে। আপুনি কোন পথে আগবাঢ়িছে, কাক বিশ্বাস কৰিছে, কি সিদ্ধান্ত ল'বলৈ গৈ আছে, এই সকলোবোৰৰ প্ৰতি ই এক নীৰৱ প্ৰশ্ন। এইকাৰণে বয়োজ্যেষ্ঠসকলে কয়, মেকুৰীক দেখিলে ততালিকে খেদি নিদিব, অলপ সময় থমকি চাওক। সেই সময়ত আপোনাৰ মনত যি চিন্তা চলি আছিল তাক মনত ৰাখক। কাৰণ বহু সময়ত মেকুৰী অহাৰ মুহূৰ্ততেই মানুহৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চিন্তা এটা চলি থাকে। প্ৰকৃতি কেতিয়াও শব্দ কৰি কোৱা নাই, সাৱধান হওক। ই সংকেত দিয়ে। মেকুৰী সেই সংকেতৰ এটা ৰূপ। মেকুৰী যেতিয়া আপোনাৰ ঘৰলৈ সোমাই আহে, তেতিয়া প্ৰথমে যি সলনি হয় সেয়া দেখা নাযায়, অনুভৱ কৰা যায়। সেই মুহূৰ্তটোত ঘৰৰ ভিতৰত চলি থকা শক্তিৰ গতি অলপ থমকি ৰয়, যেন প্ৰকৃতিয়ে নিজেই চাবলৈ আহে ইয়াত কি চলি আছে। লোকবিশ্বাস অনুসৰি মেকুৰী এনে এটা প্ৰাণী যিয়ে নিগেটিভ এনাৰ্জিক চিনি পায়। য'ত দুখ, ভয়, হিংসা, ঈৰ্ষা বা দীৰ্ঘদিনীয়া চিন্তা জমা হৈ থাকে, তেনে ঠাইত মেকুৰী বেছি সময় দেখা দিয়ে। সেইকাৰণে বহু লোকে কয়, মেকুৰী অহাৰ পাছত মনটো অলপ পাতল লাগিল। ঘৰৰ ভিতৰত যদি দীৰ্ঘদিন ধৰি টকাৰ বাধা, ঋণ, কাজিয়া বা মানসিক অশান্তি চলি থাকে, তেন্তে মেকুৰী অহাটো এক শক্তিশালী ক্লিনচিং ছিগনেল বুলি ধৰা হয়। ই যেন সেই নিগেটিভ এনাৰ্জিক উলিয়াই দিবলৈ আহে। এইটো কাৰণতেই বহু ক্ষেত্ৰত মেকুৰী অহাৰ পাছতেই ৰৈ থকা কাম আগবাঢ়ে। কিন্তু ইয়াত এটা গুৰুত্বপূৰ্ণ কথা আছে, সকলো মেকুৰী অহা একে অৰ্থ নকৰে। মেকুৰীৰ আচৰণেই বুজাই দিয়ে ই শুভ সংকেত নে সতৰ্কবাণী। যদি মেকুৰী শান্তভাৱে ঘৰত সোমাই অলপ সময় একোণত বহি থাকে, মানুহক ভয় নেদেখুৱাই নিজে নিজে বাহিৰ ওলাই যায়, তেন্তে ই অতি শুভ লক্ষণ। ই বুজায় যে আপোনাৰ ঘৰৰ শক্তি এতিয়া লাহে লাহে শুদ্ধ হ'বলৈ আৰম্ভ কৰিছে। বহুত ক্ষেত্ৰত এই সময়ছোৱাত হঠাতে ভাল খবৰ আহে। কিন্তু যদি মেকুৰী ঘৰত সোমাই অস্থিৰ হয়, বাৰে বাৰে চিঞৰে, দৌৰাদৌৰি কৰে, বস্তু ভাঙে বা মানুহৰ প্ৰতি আগ্ৰাসী আচৰণ দেখুৱায়, তেন্তে ই সতৰ্কবাণী। এইটো সংকেত যে ঘৰত কিবা সিদ্ধান্ত ভুল দিশে আগবাঢ়ি আছে, বিশেষকৈ টকা,
সম্পৰ্ক বা বিশ্বাসৰ ক্ষেত্ৰত। এই সময়ত বয়োজ্যেষ্ঠসকলে কয়, ডাঙৰ সিদ্ধান্ত অলপ সময়ৰ বাবে স্থগিত ৰাখক। কাৰো কথাত ততালিকে বিশ্বাস নকৰিব। নিজৰ মন আৰু অনুভৱক গুৰুত্ব দিয়ক। কাৰণ এইটো সময়তে মানুহে ভুল সিদ্ধান্ত লৈ ডাঙৰ ক্ষতি কৰি পেলায়। আৰু এটা গুৰুত্বপূৰ্ণ কথা, মেকুৰী অহাৰ সময়ত আপোনাৰ মনত যি চিন্তা চলি আছিল তাক মনত ৰাখক। লোকবিশ্বাস অনুসৰি সেই চিন্তাটোৰ লগত মেকুৰীৰ সংকেত জড়িত থাকে, যেন প্ৰকৃতিয়ে ক'ব খুজিছে এইটোৱে সাৱধান হওক। মেকুৰী ঘৰলৈ আহিল মানে কেৱল তাৰ উপস্থিতি গুৰুত্বপূৰ্ণ নহয়, সেয়া কেনেকৈ আহিল, কি কৰিলে, কেনেকৈ চালে, কিমান সময় থাকিল, এই সকলোবোৰৰ মাজতেই লুকাই আছে প্ৰকৃত বাৰ্তা। লোকবিশ্বাস অনুসৰি মেকুৰী নিজৰ আচৰণৰ জৰিয়তে সংকেত দিয়ে। সি শব্দ কম কৰে, কিন্তু তাৰ প্ৰতিটো গতি এটা ভাষা। যদি মেকুৰী ঘৰত সোমাই প্ৰথমে থমকি ৰৈ চাৰিওফালে চায়, তেন্তে ই সংকেত দিয়ে যে সি ঘৰৰ শক্তি পৰীক্ষা কৰি আছে। এইটো সাধাৰণতে তেতিয়াই হয় যেতিয়া ঘৰত কিবা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ'বলৈ গৈ আছে, কিন্তু মানুহে নিজে নিশ্চিত নহয়। যদি মেকুৰী আপোনালৈ একেথৰে চাই থাকে, চকুত চকু মিলাই কিছু সময় থমকি ৰৈ থাকে, তেন্তে ই এক গভীৰ সতৰ্কবাণী হয়। ইয়াৰ এইটো সংকেত যে আপুনি জীৱনত কাৰোবাক বহুত বেছি বিশ্বাস কৰি আছে। সেই বিশ্বাস সঠিক নে ভুল, সেইটো পুনৰ বিবেচনা কৰাৰ সময় আহি পাইছে। মেকুৰী যদি লাহে লাহে ঘৰৰ ভিতৰত ঘূৰি ফুৰে, কোনো বস্তু নেভাঙে, কোনো হুলস্থুল নকৰে, তেন্তে ই অতি শুভ। এইটো সংকেত যে আপোনাৰ জীৱনৰ পথ সঠিক দিশতে আগবাঢ়ি আছে, যদিও গতি ধীৰ, কিন্তু ফল নিশ্চিত। কিন্তু যদি মেকুৰী হঠাতে দৌৰি ফুৰে, একোণৰ পৰা আন একোণলৈ যায়, বাৰে বাৰে শব্দ কৰে, তেন্তে ই বুজায় যে ঘৰৰ শক্তি অস্থিৰ হৈ আছে। এইটো সাধাৰণতে তেতিয়াই হয় যেতিয়া ঘৰত ভুল সিদ্ধান্ত, লুকুৱাই ৰখা কথা বা মানসিক চাপ বেছি হয়। এতিয়া আহোঁ এটা গুৰুত্বপূৰ্ণ বিষয়লৈ, মেকুৰীৰ চিঞৰ। মানুহে কয় মেকুৰীৰ চিঞৰ কেতিয়াও সাধাৰণ নহয়, ই সতৰ্কবাণীৰ শব্দ। যদি ৰাতি মেকুৰী চিঞৰে, গোপন ভয়, অনিশ্চয়তা বা ভুল পথৰ ইংগিত। যদি দিনত চিঞৰে, অহা দিনত তৰ্ক, ভুল বুজাবুজি বা কিবা খবৰ আহিব পাৰে। এই সময়ত নিজকে মানসিকভাৱে শক্তিশালী ৰখাটো অতি প্ৰয়োজন। আৰু এটা সূক্ষ্ম কিন্তু গভীৰ সংকেত, মেকুৰী যদি আপোনাৰ ঘৰৰ কোনো বিশেষ কোণ বা বিশেষ বস্তুৰ ওচৰত বেছি সময় থাকে, লোকবিশ্বাস মতে সেই ঠাইতেই শক্তিৰ সমস্যা থাকে। বহু সময়ত সেই ঠাইৰ লগত টকা, কাগজ-পত্ৰ বা সম্পৰ্ক জড়িত থাকে। আধ্যাত্মিক চিন্তাধাৰাত কোৱা হয়, কোনো ঘটনাই কেতিয়াও বিনা সময়ত নঘটে। মেকুৰী ঘৰলৈ আহিলেও সময়টোৱে তাৰ বাৰ্তাৰ মূল চাবি, কিয়নো প্ৰত্যেকটো সময়ৰ নিজৰ শক্তি থাকে, নিজৰ কম্পন থাকে। ৰাতিপুৱা সূৰ্য উঠাৰ আগতে মেকুৰী আহিলে এইটো অতি গুৰুত্বপূৰ্ণ সংকেত। ই বুজায় আপোনাৰ জীৱনত এটা নতুন অধ্যায় আৰম্ভ হ'বলৈ গৈ আছে। পুৰণি কষ্ট, ব্যৰ্থতা বা বন্ধ পথ এতিয়া লাহে লাহে শেষ হ'ব। এই সময়ত অহা মেকুৰীয়ে নতুন সুযোগ, নতুন সিদ্ধান্ত আৰু নতুন সাহসৰ ইংগিত দিয়ে। ৰাতিপুৱা সূৰ্য উঠাৰ পাছত মেকুৰী আহিলে ই সংকেত দিয়ে আপুনি যি কাম আৰম্ভ কৰিব বিচাৰিছে তাৰ সময় সঠিক হৈছে। কিন্তু দৌৰাদৌৰি নকৰিব। ধৈৰ্য ৰাখিলে ফল বহু ভাল হ'ব। এইটো সাধাৰণতে চাকৰি, ব্যৱসায় বা নতুন দায়িত্বৰ আগমুহূৰ্তত দেখা যায়। দুপৰীয়া সময়ত মেকুৰী আহিলে দুপৰীয়া শক্তি, স্থিৰতাৰ প্ৰতীক। এই সময়ত মেকুৰী আহিলে ই বুজায় আপুনি বেছি চিন্তা কৰি নিজেই নিজৰ শক্তি নষ্ট কৰিছে। অভাৰথিংকিং বন্ধ কৰিব লাগে। সকলো কথাৰ উত্তৰ বাহিৰত নহয়, ভিতৰত আছে। সন্ধিয়া সূৰ্য অস্ত যোৱাৰ সময়ত মেকুৰী আহিলে এইটো এটা গভীৰ সংকেত। ই বুজায় আপোনাৰ জীৱনৰ এটা অধ্যায় শেষ হ'বলৈ গৈ আছে। যি দুখ, যি সম্পৰ্ক, যি সমস্যা আপোনাক বহুদিন ধৰি কষ্ট দি আছিল, তাৰ অন্ত একেবাৰে ওচৰ চাপি আহিছে। এই সময়ত অহা মেকুৰীয়ে মুক্তিৰ বাৰ্তা কঢ়িয়াই আনে। ৰাতি গভীৰ সময়ত মেকুৰী আহিলে এইটো সতৰ্কবাণী আৰু সুৰক্ষাৰ দুয়োটাৰ সংকেত হয়। ই বুজায়
আপোনাৰ চাৰিওফালে কিছুমান লুকুৱাই ৰখা কথা আছে। সকলোকে বিশ্বাস নকৰিব, কিন্তু ভয়ো নাখাব। প্ৰকৃতিয়ে আপোনাক আগতেই সতৰ্ক কৰি আছে। বৰষুণৰ সময়ত মেকুৰী আহিলে বৰষুণ শুদ্ধিকৰণৰ প্ৰতীক। এই সময়ত মেকুৰী আহিলে ই শক্তিশালী ক্লিনচিং ছিগনেল হয়। পুৰণি নিগেটিভ এনাৰ্জি, দুখ, ব্যৰ্থতা ধুই পেলোৱাৰ সময় আহি পাইছে। বিশেষ দিনত সোমবাৰ, বৃহস্পতিবাৰ, পূৰ্ণিমা, অমাৱস্যা এইবোৰ দিনত মেকুৰী ঘৰলৈ আহিলে এইটো সাধাৰণ নহয়। এই দিনবোৰ আধ্যাত্মিকভাৱে অতি শক্তিশালী দিন হয়। এই সময়ত অহা মেকুৰীয়ে ভাগ্যৰ দিশ ঘূৰাৰ আগজাননী দিয়ে। এই দিনত লোৱা সিদ্ধান্তই বহুদিনলৈ প্ৰভাৱ পেলায়। বহুত মানুহে ভয় খাই মেকুৰী দেখিলে চিঞৰি উঠে, লাঠি লৈ খেদে বা খেদি দিয়ে। কিন্তু লোকবিশ্বাস আৰু বয়োজ্যেষ্ঠসকলৰ মতে এইটো এটা ডাঙৰ ভুল, কিয়নো মেকুৰী কেৱল এটা প্ৰাণী নহয়, ই শক্তিৰ বাহক। মেকুৰীক খেদি দিলে বা আঘাত কৰিলে ঘৰৰ শক্তিৰ ভাৰসাম্য বেয়া হ'ব পাৰে বুলি কোৱা হয়। বিশেষকৈ যদি মেকুৰী নিজে নিজে ঘৰত সোমাই আহিছে, তেন্তে ই কোনো সংকেত লৈ আহিছে। তাক অসন্মান কৰা মানে সেই সংকেতক অস্বীকাৰ কৰা। লোকবিশ্বাস অনুসৰি মেকুৰীক খেদি দিয়াৰ পাছত অকাৰণতে তৰ্ক বাঢ়ে, টকাৰ পথ আকৌ বন্ধ হয়, মন অস্থিৰ হৈ থাকে, ঘৰত শান্তি নাথাকে। এইবোৰ ততালিকে নহ'ব পাৰে, কিন্তু লাহে লাহে প্ৰভাৱ দেখা যায়। তেন্তে কি কৰা উচিত? যদি মেকুৰী ঘৰলৈ আহে, ভয় নাখাব, চিঞৰি নুঠিব, তাক আঘাত নকৰিব। সম্ভৱ হ'লে অলপ পানী এটা পাত্ৰত থৈ দিব। যদি ঘৰৰ বাহিৰত থকাটো সম্ভৱ হয়, অলপ খাদ্য আগবঢ়াব পাৰিলে অতি শুভ বুলি ধৰা হয়। এইটো দয়া আৰু সদ্ভাৱৰ শক্তিক সক্ৰিয় কৰে। যদি মেকুৰী অলপ সময় থাকি নিজে নিজে গুচি যায়, ই আটাইতকৈ ভাল লক্ষণ। ই বুজায় যে যি সংকেত লৈ আহিছিল সেয়া পূৰ্ণ হ'ল। এতিয়া আহোঁ আটাইতকৈ গভীৰ অংশলৈ। মেকুৰী কেতিয়াবা ঘৰৰ বাবে নহয়, আপোনাৰ বাবে আহে। লোকবিশ্বাস অনুসৰি যেতিয়া মানুহে জীৱনত ভুল মানুহক বিশ্বাস কৰে, ভুল পথত আগবাঢ়ে, নিজৰ অন্তৰাত্মাৰ কথা উপেক্ষা কৰে, তেতিয়াই প্ৰকৃতিয়ে সংকেত পঠিয়ায়। মেকুৰী সেই সংকেতৰ এটা ৰূপ। যদি মেকুৰী অহাৰ সময়ত আপোনাৰ মনত কোনো বিশেষ চিন্তা চলি আছিল, চাকৰি, টকা, সম্পৰ্ক, বিয়া, বিশ্বাস, তেন্তে সেই চিন্তাটোৰ লগত মেকুৰীৰ বাৰ্তা জড়িত হৈ আছে। ই যেন ক'ব খুজিছে, এইখিনিত সাৱধান হওক। বিশেষকৈ যিসকলে অতিমাত্ৰা অভাৰ থিংকিং কৰে, সিদ্ধান্ত ল'ব নোৱাৰে বা সদায় সন্দেহত থাকে, তেনে মানুহৰ জীৱনত মেকুৰী বেছি দেখা দিয়ে বুলি লোকবিশ্বাস আছে। ই আপোনাক ৰৈ যাব ক'ব খোজে, অলপ ধীৰ হওক। মেকুৰী আৰু অন্তৰাত্মাৰ মাজত এটা সূক্ষ্ম সংযোগ আছে। সেইকাৰণে বহু সময়ত মেকুৰী দেখাৰ পাছতে মানুহে হঠাতে মনত স্পষ্টতা পায়। কাক এৰি দিব লাগে, কোন পথ বাচিব লাগে, কি সিদ্ধান্ত ল'ব লাগে। বহুত মানুহে ভাবে এইবোৰ কেৱল কল্পনা, লোককথা। কিন্তু যিসকলে নিজে অভিজ্ঞতা লৈছে, তেওঁলোকে জানে কিছুমান ঘটনা কেতিয়াও কাকতলীয় নহয়। এজন ব্যক্তিৰ কথা আলোচনা কৰোঁ। বহু বছৰ ধৰি তেওঁৰ চাকৰি বন্ধ, ঘৰত দুখ, চিন্তা, আত্মবিশ্বাসৰ অভাৱ। এদিন সন্ধিয়া হঠাতে এটা মেকুৰী তেওঁৰ ঘৰৰ দুৱাৰেদি সোমাই আহিল। কাকো ক্ষতি নকৰি একোণত বহিল। অলপ সময় থাকি নিজে নিজে গুচি গ'ল। সেই ঘটনাৰ ঠিক কেইদিনমানৰ পিছতেই বহুদিন ধৰি ৰৈ থকা এটা কাম আগবাঢ়িল। আজিও তেওঁ কয়, সেই দিনটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু আন এজনীৰ কাহিনী, দীৰ্ঘদিন ধৰি এটা সম্পৰ্কত মানসিক কষ্ট পাই আছিল। বিশ্বাস আৰু সন্দেহৰ মাজত জীৱন চলিছিল। ঠিক সেই সময়তে ৰাতি এটা মেকুৰী ঘৰৰ ভিতৰত সোমাই বাৰে বাৰে চিঞৰি আছিল। সেই ঘটনাৰ পিছতে তেওঁ এটা ডাঙৰ সত্য বুজি পালে। যাক তেওঁ বিশ্বাস কৰিছিল, তেওঁ বিশ্বাসযোগ্য নাছিল। সিদ্ধান্ত ল'লে আৰু জীৱন সলনি হ'ল। এয়া কেৱল দুটা কাহিনী নহয়, এনে শতাধিক অভিজ্ঞতা আছে য'ত মেকুৰী অহাৰ পাছতে মানুহৰ জীৱনত কিবা এটা স্পষ্টভাৱে সলনি হৈছে। কিছুমানৰ ক্ষেত্ৰত শুভ পৰিৱৰ্তন, কিছুমানৰ ক্ষেত্ৰত সতৰ্কবাণী। বয়োজ্যেষ্ঠসকলে কোৱা এটা কথা আজিও মনত পৰে, মেকুৰী অহাৰ পাছত যি হয় সেয়া মনত ৰাখিবা। কাৰণ বহু সময়ত মানুহে সংকেত দেখিও গুৰুত্ব নিদিয়ে, কিন্তু পিছলৈ ঘূৰি চালে বুজা যায় প্ৰকৃতিয়ে আগতেই কৈ দিছিল। এই কাহিনীবোৰে
এটা কথা স্পষ্ট কৰে, মেকুৰী কেতিয়াবা ঘৰৰ অতিথি নহয়, ভাগ্যৰ বাৰ্তাবাহক। ভাৰতীয় শাস্ত্ৰ আৰু তান্ত্ৰিক চিন্তাধাৰাত প্ৰকৃতিৰ প্ৰতিটো প্ৰাণীক একোটা শক্তিৰ প্ৰতীক হিচাপে ধৰা হয়। মেকুৰীও তাৰ ব্যতিক্ৰম নহয়। ই কেৱল ঘৰত ধৰা পৰা এটা প্ৰাণী নহয়, ই সূক্ষ্ম শক্তিৰ সৈতে জড়িত এক জীৱ। তন্ত্ৰশাস্ত্ৰ অনুসৰি মেকুৰী সেই প্ৰাণী যিয়ে নিগেটিভ এনাৰ্জি, গুপ্ত কম্পন আৰু অদৃশ্য প্ৰভাৱ অনুভৱ কৰিব পাৰে। য'ত মানুহে নেদেখা শক্তি সঞ্চিত হয়, তাত মেকুৰী সহজে আকৃষ্ট হয় বুলি কোৱা হয়। সেইকাৰণে বহু সাধক আৰু তান্ত্ৰিকে মেকুৰীক শক্তি সংকেত বাহক বুলি মানে। পৌৰাণিক দৃষ্টিকোণত মেকুৰীক কেতিয়াবা মাতৃশক্তিৰ লগত জড়িত কৰা হয়। মাতৃশক্তি মানে কেৱল স্নেহ নহয়, সতৰ্কতা, ৰক্ষা আৰু ন্যায়। সেইকাৰণে মেকুৰী কেতিয়াবা স্নেহেৰে আহে, কেতিয়াবা কঠোৰ সংকেত লৈ আহে, দুয়োটাই প্ৰয়োজনীয়। শাস্ত্ৰত কোৱা হয়, যেতিয়া কোনো ঠাইত শক্তিৰ অসন্তুলন বাঢ়ে, তেতিয়া প্ৰকৃতিয়ে নিজেই ভাৰসাম্য স্থাপন কৰিবলৈ চেষ্টা কৰে। মেকুৰী সেই ভাৰসাম্যৰ এটা মাধ্যম। সেইকাৰণে ই হঠাতে আহে, অলপ সময় থাকে আৰু গুচি যায়, যে নিজৰ কাম সম্পূৰ্ণ কৰি যায়। আধ্যাত্মিক গুৰুসকলে কোৱা এটা গভীৰ কথা আছে, যি প্ৰাণীয়ে শব্দ কম কৰে তাৰ বাৰ্তা গভীৰ হয়। মেকুৰী শব্দ কম কৰে, কিন্তু তাৰ উপস্থিতিয়ে মানুহৰ মনত প্ৰশ্ন জগায়। এইটো আত্মজাগৰণৰ প্ৰথম ধাপ। তন্ত্ৰমতে মেকুৰী অহাৰ সময়ত মানুহৰ মন আৰু চিন্তা বহুত গুৰুত্বপূৰ্ণ, কিয়নো সেই মুহূৰ্তত মনত যি চলি থাকে সেইটোৱেই মেকুৰীৰ সংকেতৰ কেন্দ্ৰবিন্দু। সেইকাৰণে সাধকসকলে কয়, মেকুৰী দেখাৰ লগে লগে মন শান্ত ৰাখিব, ভয় নাখাব। আৰু এটা গুৰুত্বপূৰ্ণ শাস্ত্ৰীয় কথা, মেকুৰী কেতিয়াও বিনা কাৰণত নাহে, ই আপোনাক কিবা বুজাবলৈ আহে। মেকুৰী ঘৰলৈ আহিলে ভয় খাব লগা একো নাই, কিন্তু সেই মুহূৰ্তটো কিদৰে ব্যৱহাৰ কৰে তাৰ ওপৰতে শুভ নে অশুভ ফল নিৰ্ভৰ কৰে বুলি লোকবিশ্বাস আছে। এইকাৰণে বয়োজ্যেষ্ঠসকলে কিছুমান নিয়ম মানিবলৈ কয়। প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, মন শান্ত ৰাখক। মেকুৰী অহাৰ লগে লগে ভয়, চিঞৰ বা খেদাখেদি কৰিলে নিগেটিভ এনাৰ্জি আৰু বাঢ়ে বুলি ধৰা হয়। উশাহ লওক, মনটো স্থিৰ কৰক। কি কৰিব লাগিব? মেকুৰী অহাৰ সময়ত মুখেৰে কোনো বেয়া শব্দ নক'ব, গালিগালাজ বা অপমানসূচক শব্দ ব্যৱহাৰ নকৰিব। অলপ সময় নীৰৱ থাকিবলৈ চেষ্টা কৰক। লোকবিশ্বাস অনুসৰি এই নীৰৱতাই সংকেতটো বুজিবলৈ সহায় কৰে। পানী আগবঢ়াই দিয়া। এটা সৰু পাত্ৰত পৰিষ্কাৰ পানী থৈ দিলে অতি শুভ বুলি ধৰা হয়। পানী জীৱনৰ প্ৰতীক। ই দয়া আৰু সদ্ভাৱৰ শক্তি সক্ৰিয় কৰে। খাদ্য আগবঢ়োৱা। যদি সম্ভৱ হয়, ঘৰৰ বাহিৰত অলপ খাদ্য থৈ দিব পাৰিলে ভাল। এইটো কৰ্মফলৰ শক্তি জাগ্ৰত কৰে। বহু বয়োজ্যেষ্ঠই কয়, এইটো কৰাৰ পাছতেই ঘৰত শান্তি বাঢ়ে। ঘৰৰ দুৱাৰ খিৰিকী অলপ খুলি ৰাখক। ই শক্তিৰ চলাচল সহজ কৰে বুলি লোকবিশ্বাস আছে। মেকুৰী নিজে নিজে যোৱাৰ পথ পায়। সন্ধিয়া বা ৰাতি আহিলে এগছি চাকি জ্বলাব পাৰিলে ভাল। পোহৰে অন্ধকাৰক আঁতৰাই দিয়ে। এইটো শক্তিৰ ভাষা। মেকুৰীক আঘাত নিদিব, খেদি নিদিব, ভয় দেখুৱাবলৈ কাকো মাতি আনিব নালাগে। এই ঘটনাটোলৈ হঠাতে ডাঙৰ সিদ্ধান্ত নল'ব। লোকবিশ্বাস অনুসৰি মেকুৰী অহাৰ পাছত কমেও 24 ঘণ্টা ডাঙৰ সিদ্ধান্ত নোলোৱাই ভাল। নিজৰ মনৰ প্ৰতি মনোযোগ দিয়ক। মেকুৰী অহাৰ পাছত যি চিন্তা আপোনাৰ মনত বাৰে বাৰে আহে সেইটো গুৰুত্বপূৰ্ণ। ই সংকেতৰ মূল কেন্দ্ৰ। এই সকলো কথা শুনি এতিয়া এটা প্ৰশ্ন আপোনাৰ মনত নিশ্চয় আহিছে, এইবোৰ সত্যকৈ ঘটে নে কেৱল লোকবিশ্বাস? উত্তৰটো একেবাৰে সহজ। যিসকলে মনোযোগ দিয়ে তেওঁলোকে সংকেত পায়। যিসকলে উপেক্ষা কৰে তেওঁলোকে কাকতলীয় বুলি এৰি দিয়ে। প্ৰকৃতি কেতিয়াও মানুহক ভয় দেখুৱাবলৈ সংকেত নিদিয়ে। ই সতৰ্ক কৰিবলৈ, ৰক্ষা কৰিবলৈ আৰু পথ দেখুৱাবলৈ সংকেত দিয়ে। মেকুৰী সেই সংকেতৰ এটা নীৰৱ ৰূপ। মেকুৰী আপোনাৰ ঘৰলৈ আহিল মানে কিবা এটা বেয়া হ'ব, এইটো ভাৱনা ভুল। বহু সময়ত মেকুৰী অহা মানে পুৰণি কষ্টৰ অন্ত, ৰৈ থকা কামৰ আৰম্ভণি, ভুল পথৰ পৰা আঁতৰি অহাৰ সুযোগ। কিন্তু এই সকলো লাভ পাবলৈ হ'লে এটা কথা প্ৰয়োজন, চেতনা। যি মুহূৰ্তত মেকুৰী আহে সেই মুহূৰ্তটো সাধাৰণ নহয়, সেইটো আপোনাৰ জীৱনৰ এটা থমকি থকা পইণ্ট। ঠিক সেই সময়তে আপোনাৰ মনত চলি থকা চিন্তাটোৱে আপোনাৰ বাবে
আটাইতকৈ গুৰুত্বপূৰ্ণ। এইটো কথা মনত ৰাখক, প্ৰকৃতি কেতিয়াও শব্দ কৰি চিঞৰি কথা নকয়, ই সংকেত দিয়ে। বুজিব জানিলে সেই সংকেতেই জীৱনৰ দিশ সলনি কৰে। প্ৰিয় দৰ্শক, ভিডিঅ'টো আপোনাৰ কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।